हेलो एवरीवन की खबर आपनालोकर आशा करूँ सकलो भाले आछे आमार चेनेलर नतुन एटा भिडिओলৈ सकलोके स्वागतम जनालो एया आमी एटा रेल स्टेशনৰ অভিমুখে গৈ আছো কত গৈ আছো কি কৰি আছো সকলোবিলাক অলপ পাছত জনাই আছো আশা কৰো ভিডিওটো সকলোৱে শেষলৈকে চাব এটা কথা ইয়াত ওলা উবেৰত অটোবিলাক বেছি চলে ফাইনালি স্টেশন আহি পালো কুলি চাও কুলি স্টেশন পালোহি আমি এতিয়া আহি এই কুলিয়ে যে বস্তু উপর লৈ লৈছে এ কুলি হয় বস্তু লৈছে বুলে আমাৰ লুলুলে চকচোন কেনেকৈ বস্তুবিলাক মুৰত বেগটো লৈ কেনে গৈ আছে পুৰা কুলিবিলাক যে উঠাই যে সেম পাৰিছা দে আজি মই আহোঁতে কি হ'ল হা এইটো মানে কি এটা পুলি আনিছোঁ মানে ড্ৰেগনৰ হয় তো আহোঁতে মই এবাৰ এৰি থৈ আহিলোঁ আকৌ গৈছোঁ আকৌ গৈ আনিছোঁ গৈ কি যে হৈ থাকে নহয় আমি লাগি আছোঁ ট্ৰেইনখন বোলে 2 নম্বৰ প্লেটফৰ্মত লাগি আছে नहीं पालूगी इमान इमान जब हमी से उपाय नहीं मैं एफाले शुलू भरी एतिया जालमुरी जालमुरी खाब लैसो ভিডিওটো আকৌ ষ্টাৰ্ট কৰিছোঁ আমি আহি পালোঁ অথনিয়ে আহি পাই ৰুমত গৈ গা চা ধুই ভাত চাত খাই মেলি আকৌ এতিয়া বৰ্তমান ওলাই আহিছোঁ ওলাই আহিলে হ'ব কি যি যাম মানে ৰাস্তাত এফালে আমাৰ লুলু আছে আমি আজি এখন ফ্লাইঅভাৰৰ ওপৰত উঠিছোঁ মালিগাঁও যিখন ফ্লাইঅভাৰ সবে উঠি পুৰণা কৰিলে আমি আজি ফাৰ্ষ্ট উঠিছোঁ ইমান দিনৰ পাছত আগবেলা ইমান ৰ'দ দিলে এতিয়া বৰষুণ এয়া শিলপুখুৰীৰ ৰাস্তাৰ মাজত এয়া পানীৰ অৱস্থা চাওক অকণমান বৰষুণ দিলেহে পানী এপিনে ভৰ্তি হৈ গ'ল ৰাস্তাত পুৰা চব ইমান পানী বাপৰে এটা গাড়ীৰ ভিতৰতে পানী সোমাব এই অৱস্থা কিবা কামত ওলাই আহিলে আৰু এয়াই অৱস্থা কাম চাম একো নহ'ল নেমেলিলে এইফালে অকণমান কম হ'ব চাগে ৰাস্তাৰ পুৰা ব্লক সব গাড়ী ৰাস্তা একদম পুৰা এনেকৈ বহি থকা আমাৰ কিমান দেৰি হ'ল 1 ঘণ্টামান হ'বই হ'ল আৰু এনেকৈ বহিয়ে আছোঁ মানে এয়া চাওকচোন 6টা বজালৈকে আমি এতিয়া জামতে ফচি আছোঁ ইমান জাম এইবিলাক চাওকচোন থোপা পাতিলে আহি কেনে এবাৰ এইফালে যায় এবাৰ এইফালে আহে এয়া 4:30 বজাৰ পৰা 8টা বজালৈকে আমি এনেকৈ আজি জামতে ফচি আছোঁ এতিয়া কি পাইছে এইটো গণেশগুৰি পোৱাহিয়ে নাই মানে কি যে যাম মানে আজি এয়া চাওকচোন কিমান যাম কি অৱস্থা 3.5 ঘণ্টা 4 ঘণ্টা সময় এনেকৈ আৰু
কঁকাল চকাল বিষাই গৈছেগৈ দেই। এয়া আজি আমাৰ বনাবলৈ লোৱা হৈছে পাঠা মাংস। এইফালে লুলুৱে এটা কি কয় কুকাৰ পাতি ল'লে, তাতে কি কি দিলা? ইয়াতে পিঁয়াজ, এতিয়া ইয়াতে কিবা নহৰু দিলে আৰু কি বুলি কয় এইবিলাক আৰু কিবা কিবি দিলে আৰু দেই, আৰু পিঁয়াজ দিলে আৰু পিঁয়াজ দি দিলে। এতিয়া হালধি দিয়া হ'ল, হ'ব। এইফালে নিমখ দিলে, এতিয়া অকল লৰাই দিওঁ, নিমখটো আৰু হালধিটো ভালকৈ মিক্স কৰি দিওঁ। মিক্স কৰি পেলাই অলপ ভাজিব লাগিব, তাৰপিছত বাকী মছলা দিয়া হ'ব। লৰাই থাকা, পুৰা ভালকৈ লৰোৱা। গোন্ধাইছে নেকি? মজা গোন্ধাইছেনে? ভালকৈ লৰাই দিছে। লৰাই এতিয়া মছলা দিবা নেকি? নিদিওঁ, ৰাতিপুৱা দিয়ে। আচ্ছা, সেইখন এতিয়া ঢাকন মাৰি দিছে। এতিয়া এনেকৈ থাকিব দিয়ক। সকলোৱে কয় কেৰাহীত বনালে টেষ্টটো বেছি হয়, আৰু হয়ো বাৰু টেষ্টটো বেছি হয়, কিন্তু কেৰাহী হ'লে মাটি কেৰাহী হ'ব লাগে আৰু জুইত বনাব লাগে, তেতিয়া টেষ্টিটো বেছি ভাল হয়। আৰু আমাৰ কি জানে, মাটি কেৰাহীটো গেছত দিলে 4 ঘণ্টাটো গৰম হওঁতে লাগিব, আৰু সহজ উপায় কুকাৰত দি দিয়া, ভালকৈ ভাজিব লাগিব। প্ৰথমতে মছলা চছলা দি ভালকৈ ভাজি ল'ব লাগিব, তাৰপিছত একদম অকণমান পানী দি 4-5টা চিটি মাৰি দিলে মাংস ধুনীয়া হৈ যায়। আৰু মই ছাগলী মাংস প্ৰায় মই কুকাৰতে বনাওঁ, সদায় কুকাৰত বনাওঁ মই, ভাল লাগে এনেকৈ। তাৰপিছত অলপ দেৰি পিছত ঢাকনখন আঁতৰাই বিলাহী দিছে। তাৰপৰা আকৌ লৰাইছে। কি কি দিবা? ধনিয়া পাউডাৰ, কৈ যোৱা। অঁ, ধনিয়া পাউডাৰ, মিট মছলা, এইটো গোটেই দিব লাগিব। মিট মছলা গোটেইটো দি দিছে। এটা পৰা মছলা দিম, অলপ গৰম মছলা আছে, তাৰপৰা আৰু অলপ জিৰা, ভালকৈ মিক্স কৰিব লাগিব। মছলাটো ভালকৈ মাংসটোৰ লগত যেতিয়া মিক্স হৈ যাব, তাৰপিছত অমিতাটো দি অলপ পানী, অকণমান পানী দিম। ধুনীয়াকৈ মই ভাজিলোঁ, ভাজি মছলাটো ধুনীয়াকৈ ভাজি এতিয়া অমিতাটো মই ইয়াত দি দিম। অমিতাটো দি দিয়া হ'ল। এতিয়া অমিতাটো অকণ ভাজি লৈ তাৰপিছত ইয়াত পানী দি দিয়া হ'ল। পানী বেছি নিদিওঁ, একদম অকণমান দিম। পানী বেছি দিলে নহয়, কাৰণ আমাৰ ইয়াত জোল খোৱা মানুহ কম। তোমাৰ জোল আছে, দাইল আছে দিনৰ। হিচাপমতে পানী নিদিলেও হয়, অকণমান দিবা। পানী দিব। এইফালে গৰম পানী বহাই দিছে চচ এটাত। আমাৰ কাৰিকৰ আছে, আমাৰ তামাম কাৰিকৰ। খাব লাগে ভাই, ইমান কষ্ট কৰোঁ, যদি কষ্ট কৰি ভালকৈ ভাতটো নাখাওঁ, খানাটো নাখাওঁ, এনাৰ্জিটো ক'ৰ পৰা আহিব? সেইকাৰণে আজি ৰাতিপুৱাটো কালি যোৱাকালি ন পুৰা হেৰি উঠাইছে, বিয়াইক উঠাইছে। এইফালে আমাৰ মাংস হৈ গ'ল আৰু উতলি আছে, আৰু এইফালে ভাত পাতি দিলোঁ। ভাত হৈ গ'ল। চচতে আজি ভাত বনাইছোঁ, কিয় কি এইফালে মানে এটা কুকাৰত ভাত আছে, সেইকাৰণে তাতে বনাই দিছোঁ। এয়া মাংস খালে গম পাম। মাংস টেষ্টি হৈছে নে এইবিলাক খালেহে গম পাব। আমাৰ ৰান্ধনি ঠিক আছে দেই, কাৰোবাক যদি দৰকাৰ লাগে ক'ব দেই। যদি ৰান্ধনি যদি দৰকাৰ লাগে